বিহপুৰীয়াত গৌৰৱ গগৈৰ ঘোষণা অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ বিহপুৰীয়াত পৰাজয় নিশ্চিত ভূপেন বৰাৰ বিহপুৰীয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিহপুৰীয়াতো গৌৰৱ গগৈৰ আক্ৰমণৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ আগত আমি গম পাইছিলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিয়ালৰ নামত অসমৰ চাৰিওফালে প্ৰায় 12,000 বিঘা মাটি লৈছে বহুত ধনী ভাবিছিলো তেতিয়াই কিন্তু এতিয়া আমি গম পাইছো কি তেওঁ ইমান ধনী হৈ গ'ল যে মাত্ৰ অসমৰ ভিতৰত নহয় এতিয়া ডুবাই তেওঁলোকে ঘৰ কিনিবলৈ আৰম্ভ কৰিছে ডুবাইত গৈ ঘৰ কিনিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ অসমৰ ৰাইজক জনোৱা নাই কেন্দ্ৰ নিৰ্বাচনী আয়োগক জনোৱা নাই এই কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব এক বিঘা হিচাপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব আজি আমাৰ মহিলাসকলক 1250 টকা দি আজি তেওঁলোকে বিদেশত গৈ বিজনেছ খুলিছে ইমান ধনী হৈ গ'ল আমাৰ অসমৰ মানুহক লুটিছে আজি বিভিন্ন সিন্ডিকেটৰ পৰা নিজৰ দল চলাই আছে ক'বাত গৰুৰ সিন্ডিকেট ক'বাত কয়লা সিন্ডিকেট ক'বাত মাটি সিন্ডিকেট কৰি আছে আমাৰ কথা হ'ল পৰৱৰ্তী দিনত যেতিয়া আমাৰ চৰকাৰ আহিব কেনেকৈ সিন্ডিকেটৰ পৰা পইচা লৈ বিজেপি নিজৰ দল চলালে এক টকা হিচাপ আমি লওঁ গৌৰৱ গগৈৰ মতে বিহপুৰীয়াৰ অগপ কৰ্মী অসন্তুষ্ট বিহপুৰীয়াৰ বিজেপি কৰ্মী অসন্তুষ্ট ভূপেন বৰাক প্ৰাৰ্থিত্ব দি উপেক্ষা কৰিলে অগপ বিজেপি কৰ্মীক উপস্থিত হোৱা সেইটোৱে প্ৰমাণ যে বিহপুৰীয়াত কংগ্ৰেছৰ জয়টো নিশ্চিত আৰু বিহপুৰীয়া অঞ্চলৰ ৰাইজে নিবিচাৰে যে দুৰ্নীতিগ্ৰস্ত মানুহবোৰ সুবিধাবাদী ৰাজনীতিবিদবোৰ আজি অসমৰ ৰাজনৈতিক জগতত থাকক বিহপুৰীয়া অঞ্চলৰ ৰাইজে বিচাৰে যে বলিষ্ঠ সমাজসেৱকবোৰ আজি অসমৰ ৰাজনৈতিক জগতত জিলিকিত বিহপুৰীয়াৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈৰ উপস্থিতিত টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী হোমেন গগৈ সমৰ্থকসহ পুনৰ ঘূৰি আহিল কংগ্ৰেছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে শ্ৰদ্ধাৰ মোৰ দাদা নাৰায়ণ ভূঞা ডাঙৰীয়াৰ প্ৰতি প্ৰতিটো পঞ্চায়তৰ আৰু টাউন কমিটিৰ প্ৰায় 90% লোকৰ সমৰ্থন ইতিমধ্যে মই দেখা পালোঁ আৰু মোৰ লগত যিখিনি ৰাইজ আছিলে সেই ৰাইজে সকলোৱে মোৰ লগত আলোচনা বিলোচনা কৰি পেলাই ক'লে যে গতি যিফালে গৈছে সেই গতিত তুমি থাকা আৰু তেতিয়া তোমাৰ ভৱিষ্যতটোৱে আচল কথা নহয় তোমাৰ লগত আমি যিসকল আছিলোঁ সেই সকলো ভৱিষ্যত আছে আৰু বিহপুৰীয়া সমষ্টিৰ ভৱিষ্যত আছে আৰু সমগ্ৰ বিহপুৰীয়া যদি উন্নয়ন হ'বলৈ হয় তেতিয়াহ'লে নাৰায়ণ ভূঞা ডাঙৰীয়াইহে উন্নয়ন কৰিব ভূপেন বৰাক কটাক্ষ বিহপুৰীয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ ভূঞাৰ এতিয়া অকলে থকা ফটো আঁৰিবলৈকে ভয় ভূপেন বৰাৰ এইবাৰ বিহপুৰীয়াই বিচাৰিছে স্থানীয় নেতা মুখ্যমন্ত্ৰী বুজি পাইছে যে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ বিহপুৰীয়াত ফেচ ভেলু নাই ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ মুখলৈ চাই কোনো ভোট নিদিয়ে সেইকাৰণে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰীয়ে যে মোৰ মুখলৈ চাই ভোট দিয়ক আৰু তাৰ পাছতে আমি বিহপুৰীয়া প্ৰচাৰ অভিযানত দেখিছোঁ ভূপেন বৰাৰ কিন্তু ক'তো এখনো ছিংগল ফটো দেখা পোৱা নাই এখনো ছিংগল ফটো ভূপেন বৰাৰ বিহপুৰীয়াত নাই মুখ্যমন্ত্ৰীৰ লগত এখন ফটো সেইখন ফটোৱে বিহপুৰীয়া চাৰিওফালে দিছে নাৰায়ণপুৰৰ পৰা সৰোজ কুমাৰ নেওগ DY365